নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আহি গ'ল 15 আগষ্ট তো 15 আগষ্ট তাৰিখৰ ভিতৰতে অসমৰ প্ৰতিগৰাকী মানুহে কিন্তু কৰিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ কাম অন্যথা পৰিব পাৰে ডাঙৰ বিপদত তো 15 আগষ্ট তাৰিখৰ ভিতৰত কি কাম কৰিব লাগিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো 15 আগষ্ট তাৰিখে কৰিব লগা কাম কেইখনৰ ভিতৰত প্ৰথমটো কাম হল অমৃত বৃক্ষ আন্দোলন আঁচনিলৈ তো অসম চৰকাৰে 2023 চনৰ নিচিনাকৈ আকৌ 2024 চনত আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন অভিযান 2.0 অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 অধীনত যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু যিসকল মানুহে চৰকাৰী চাকৰিৰ লগত জড়িত হৈ আছে সেইসকল মানুহে 15 আগষ্ট তাৰিখৰ ভিতৰত গছপুলি ৰোপণ কৰি সেই গছপুলিখন অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত কৰিব লাগিব আপলোড আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনিলৈ চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কোৱা অনুযায়ী 15 আগষ্ট তাৰিখৰ ভিতৰতে কিন্তু আপুনি এজন সচেতন নাগৰিক হিচাপে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 অধীনত গছপুলি ৰোপণ কৰি সেই গছপুলিখনৰ ফটো অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত কৰিব লাগিব আপলোড তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট লৈ তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে 2 জানুৱাৰী 2024 চনৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল বা এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেট বনাইছিল সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত নিজৰ অনলাইন এপ্লিকেশনখন কৰিব লাগিব ৰিনিউ অন্যথা বাতিল হ'ব পাৰে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট তো কোড গৈ আপোনালোকে ৰিনিউ কৰিব হেয়াও জনাই দিছো তো চৰকাৰে এখন অফিচিয়েল ৱেবছাইট উল্লেখ কৰিছে হেইটো হল sewasetu.assam.gov.in তো এইখন অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰি 15 আগষ্ট মানে আজিয়ে কৰিব লাগিব আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ ৰিনিউ এপ্লিকেশন তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল হৰ ঘৰ তিৰংগা অভিযান লৈ তো ভাৰত চৰকাৰে 2023 চনৰ নিচিনাকৈ আকৌ 2024 চনৰ বাবে আৰম্ভ কৰিছে হৰ ঘৰ তিৰংগা অভিযান তো হৰ ঘৰ তিৰংগা অভিযান আঁচনিৰ অধীনত আপুনি এজন সচেতন নাগৰিক হিচাপে আপুনি এজন দেশ প্ৰেমিক হিচাপে নিজকে যদি পৰিচয় দিব বিচাৰে তেন্তে 15 আগষ্ট তাৰিখৰ দিনা আপোনাৰ নিজৰ ঘৰত বা আপোনাৰ যিকোনো প্ৰতিষ্ঠানত এখন তিৰংগা উত্তোলন কৰিব তো তিৰংগা বা জাতীয় পতাকা উত্তোলন কৰি সেইখন জাতীয় পতাকাৰ লগত এখন সেলফি উঠি হৰ ঘৰ তিৰংগা অভিযান আঁচনিৰ অফিচিয়েল ৱেবছাইটত কৰি দিব আপলোড তো হৰ ঘৰ তিৰংগা আঁচনিৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে তিৰংগা বা জাতীয় পতাকাৰ লগত সেলফি উঠি কেনেকৈ আপলোড কৰিব হেয়া যদি নাজানে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।